নহয় আচলতে খুব সহমত হৈছে। ইতিমধ্যে সদৌ অসম আদিবাসী ছাত্ৰ সন্থা আৰু যিসকল জনজাতি চাহ জনগোষ্ঠীৰ ছাত্ৰ সন্থাৰ জিলা আৰু স্থানীয় বিষয়ববীয়াসকলৰ লগত ডিগবৈ বজাৰ সমিতিৰ যিসকল বিষয়ববীয়া তেখেতলোকৰ উপস্থিতিত এখন খুব সৌহাৰ্দ্যপূৰ্ণ সভা বুলি নহয় আচলতে আলোচনা হ'ল। উক্ত আলোচনাত দুয়োটা পক্ষই সহমত পোষণ কৰে আৰু যিজন ব্যক্তি এটা দুৰ্ভাগ্যজনক ঘটনাত এই পৃথিৱীৰ পৰা আঁতৰি গ'ল, তাৰ পিছত যিটো অৰাজক পৰিস্থিতিৰ সৃষ্টি হ'ল, সেই পৰিস্থিতিৰ অৱসান ঘটাবৰ বাবে দুয়োটা পক্ষই সহমত পোষণ কৰে আৰু ইয়াৰ পিছত অহা কালিৰ পৰা ডিগবৈত গতানুগতিক পৰিৱেশৰ মাজেৰে যাতে সকলো ৰাইজে আৰু ব্যৱসায়ীসকলে তেখেতলোকৰ ব্যৱসায় প্ৰতিষ্ঠানবোৰ চলাব পাৰে, তাৰ বাবে দুয়োটা পক্ষই সহমত পোষণ কৰে। তাত স্থানীয় প্ৰশাসন আৰু জিলা প্ৰশাসনৰ ফালৰ পৰা দুয়োটা পক্ষৰ প্ৰতি আমি ধন্যবাদ জনাইছোঁ। আশা ৰাখিছোঁ অনাগত দিনত ডিগবৈ এই অঞ্চলটোত যাতে এনেকুৱা ঘটনা পুনৰাবৃত্তি নহয়। ধন্যবাদ। প্ৰশাসনৰ অধ্যক্ষতাত এক আলোচনা হৈ যায় আৰু বজাৰ সমিতিৰ উপস্থিতিত আৰু আমি যিমান ইয়াত আমাৰ আছাৰ সকলো ছাত্ৰ সংগঠনৰ উপস্থিতিত আৰু ডিগবৈবাসী ৰাইজৰ সহযোগত এক যোগাত্মক এটা আলোচনা হয় আৰু আলোচনাত মূল যিবিলাক আমাৰ দাবী আছিলে যে যোৱা 12 তাৰিখে যি হত্যাকাণ্ড হৈ গৈছিল, ইতিমধ্যে 5জন লোকক কৰায়ত্ব কৰিছে আৰু তেখেতসকলক এটা দৃষ্টান্তমূলক শাস্তি দিবলৈ আমি প্ৰশাসনক আমি দাবী জনাইছিলোঁ আৰু যিসকল ব্যক্তি বৰ্তমানলৈকে কৰায়ত্ব কৰা নাই তেখেতসকলকো অতি শীঘ্ৰে কৰায়ত্ব কৰিবলৈ আমাৰ এই দাবী বাহাল থাকিব। আৰু দ্বিতীয়তে কথা হ'ল যে মৃত বুধেশ্বৰ গণৰ হত্যাকাণ্ডত যিবিলাক আমাৰ লোকসকল জড়িত আছিলে তেখেতসকলক কৰায়ত্ব কৰাই নহয়, তেখেতসকলৰ পৰিয়ালক ক্ষতিপূৰণ দিয়াৰ উপৰিও যোনখন বজাৰত তেখেতক হত্যাকাণ্ড কৰা হ'ল, হত্যা কৰি দিয়া হ'ল, সেই বজাৰখনত যোনটো মাছ যিবিলাক দোকান আছিলে সেই দোকানবিলাক যেতিয়ালৈকে মৃত বুধেশ্বৰ গণৰ ন্যায় নোপোৱালৈকে সেই দোকানবিলাক বন্ধ থাকিব, যিবিলাক মাছৰ দোকান য'ত হত্যাকাণ্ড হৈছিলে। আৰু বাকী যিবিলাক দোকান আছে আমি বৰ্তমান সেই দোকানবিলাক আমি জনসাধাৰণৰ স্বাৰ্থৰ খাতিৰত, জনসাধাৰণৰ অসুবিধা নোহোৱাৰ খাতিৰত আমি খুলিবলৈ আমি তেখেতসকলক আমি আমাৰ সংগঠনৰ মজিয়াৰ পৰা অনুমতি আমি প্ৰদান কৰিছোঁ। আৰু আমাৰ এটা এনেকুৱা মানসিকতা নাই যে আমি বজাৰ বন্ধ কৰা বা দোকান পোহৰ বন্ধ কৰা বা জনসাধাৰণক অসুবিধা দিয়া আমাৰ কোনো মানসিকতা নাই। আমাৰ কথা আছিলে যে মৃত যিসকল বুধেশ্বৰ গণৰ হত্যাকাণ্ডত জড়িত থকা ব্যক্তিসকলৰ দৃষ্টান্তমূলক শাস্তি আৰু তেখেতক ক্ষতিপূৰণৰ কথা আৰু তেখেতৰ মৰ্যাদা আৰু তেখেতৰ যাতে নাম ফলক ইয়াত বজাৰত আঁৰি দিয়াকে এটা আমাৰ সিদ্ধান্ত আছিলে। গতিকে এই সিদ্ধান্ত বজাৰ সমিতিয়ে মানি লৈছে আৰু আমাৰ সংগঠনৰ যি সিদ্ধান্তবিলাক আছিলে সকলো সসন্মানে মানি লোৱাৰ কাৰণে আমি আজি এই বন্ধ আমি উইথড্ৰ কৰিছোঁ। এইখিনি কথা মই সংবাদ মাধ্যমৰ যোগেদি আপোনালোকক স্পষ্ট কৰিলোঁ। সদৌ অসম আদিবাসী ছাত্ৰ সন্থা তিনিচুকীয়া জিলা সমিতিৰ তৰফৰ পৰা মই শ্ৰী জাৰ্নেল মিঞ্চ সম্পাদক জিলা সমিতিৰ স্পষ্টীকৰণ মই দিব খুজিছোঁ। যিহেতু ডিগবৈ চহৰৰ মাজমজিয়াত অনাকাংক্ষিতভাৱে যি মানৱ হত্যাকাণ্ড সংঘটিত হ'ল, এই হত্যাকাণ্ডৰ লগত জড়িত সকলো ব্যক্তিক প্ৰশাসনে এৰেষ্ট কৰিম বুলি আশ্বস্ত প্ৰদান কৰিছে। লগতে এই হত্যাকাণ্ডৰ লগত জড়িত হোৱা ব্যক্তিৰ লগতে আমাৰ আদিবাসী ছাত্ৰ সন্থা আৰু আৰ্টছাৰ যি দাবীসমূহ আছিল সেই দাবীসমূহ স্থানীয় প্ৰশাসন, বজাৰ সমিতি দায়িত্বভাৰ লৈছে আৰু আমি আমাৰ ফালৰ পৰা যি দাবীসমূহ কৰা হৈছিল এই দাবীসমূহ আনুষ্ঠানিকভাৱে পূৰ হৈছে। আৰু যিটো ঘটনা এই ডিগবৈ মাজমজিয়া টাউনত সংঘটিত হ'ল, দুনাই যাতে এই ঘটনা আৰু সংঘটিত নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি অনাগত দিনবোৰত এই ডিগবৈ টাউনত শান্তি সম্প্ৰীতি এনাজৰীডাল যাতে বজাই ৰাখে। আৰু এতিয়া বৰ্তমান 3 দিন ধৰি এই ডিগবৈ টাউন বজাৰ পোহৰ যি আছিলে সকলোবিলাক স্তব্ধ হৈছিল। আজিৰ পৰা
নিয়মীয়াভাৱে সকলো বজাৰ পোহৰ সকলো দোকানীসকলে যাতে খুলিব পাৰে, তাত আমাৰ আদিবাসী ছাত্ৰ সন্থা তিনিচুকীয়া জিলা সমিতি আৰু চাহ জনগোষ্ঠীৰ ছাত্ৰ সন্থা তিনিচুকীয়া জিলা সমিতিৰ তৰফৰ পৰা কোনো আপত্তি নাই বুলি স্পষ্টীকৰণ দিয়া হ'ল।